প্ৰপ'জ সহযোগ কৰিছে কমলা পছন্দ অনোখা স্বাদ নাপায় ইমান খং একদম ভাল নহয় অ আতনিয়াৰ আজি আপুনি ইমান চিৰিয়াছ কি লাগে আপোনাক চা মোক কওকচোন আপোনাক কি লাগে অ কি হৈছে তোৰ আমি দুটা মানে কথা এটা ডিছকাছ কৰি আছো আৰম্ভ কৰোঁহে চাই বাই বাই চিঞৰ মাৰি দে কি লাগে অ আপোনাক চা ঐ বাপু কি কৰি আছ তই তেল সানি আছো কিয় আজিম মানে মূৰত তেল কিয় সানে আপুনি সেইটো কথা নাজানে কি কথাবিলাক যে সুধে নহয় মূৰত চুলি নাইতো সেইকাৰণে গম নাপায় বেটা আজিকালি মুখখন বেছি চলা হৈছে একদম থাপৰাই দিম ৰ কেতিয়াবা ক'ত থাকে হে ইমান মাতি আছো মাত দিয়া নাই যে দৌৰি আহিছো সেইকাৰণে কি হ'ল কওকচোন ডিছকাশ্যন এটা কৰি আছিলো এইখন লওক কেছ নাম্বাৰ কেইটা নোট কৰক হ'ব আপুনি চাইডকে থৈ দিয়ক মই কৰি আছো এতিয়াই কৰক বহক কি হৈছে গৰম এই এচি চেচি থকা থানালেহে ট্ৰেন্সফাৰ ল'বগৈ লাগিব সেই কথাটো মই আলোচনা কৰোঁ নে কেঁচা হালে আকৌ ৰৈ দিওঁ কি হয় আলোচনা অথনি যে আৰম্ভ কৰিছিলো কথাটো তই কোন দেশৰ ৰাষ্ট্ৰদূত হা তোৰ লগত যে মই কথা আলোচনা কৰিম ইজনে আকৌ দুটৰ লগতহে আলোচনা কৰিছে ময়ো চিয়া দিওঁ হয় নহয় তই ৰজা তই ৰাষ্ট্ৰদূত পুহিছ এই ৰেজিষ্টাৰ বুকখন গডেছত ভৰাই থচোন কি জুমি আছে বাইলুং মোৰ টেবুলৰ ফালে গৈছে ডিউটিহে গৈছে চাইনিজ আৰ্মি যোৱা নাই নহয় নোট কৰক বুজিছা হয় হয় চা খাটা কিবা এটা আছে মানে ফাইলটো পৰি গৈছে হাতত হাত চকুত চকু কি চাওনি চা ঐ তই ওলাচোন ওলা বুজিছা এপাক আহিব হয় হয় ই কোৱা কথাটো হয় এই ইহঁত দুটা মানে আপুনি নোট কৰকচোন নোট কৰক কমলটো মানে তাক পেন এটা আনিবলৈ দিলো সি বগা চিয়াহী পেন এটা লৈ আহিছে বগা পেপাৰত বগা চিয়াহী দি কেনেকে লিখিব কওকচোন তাতকৈ চিধা নকয় কিয় ৰিফিল নাই বুলি লাজ নাপায় ইমান দিন চাকৰি কৰিলে দুটা পেন ৰাখিব নোৱাৰে লওক নালাগে নালাগে আহিব ৰ'ব এই লওকচোন এইবিলাক কৰি নাথাকিব লওক নোট কৰক কি কৰি আছে আপুনি দুটা ঠেল ঠেলকে চাই থাকিম নে আলোচনাটো কৰোঁ তোৰ কিহৰ ইমান উৎপাত লাগিছ এয়া আহিব চা 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 এই এইটো মানে কেইটা মোক কিবা এটা হৈছে মানে ক'ত কি হৈছে ভালকে কওকচোন মানে মই কালি ৰাতি বাইলুঙক সপোনত দেখিছিলো লোৱা একাপ খাই লোৱা লোৱা কি সৰু ল'ৰাটোৰ নিচিনা কৰি আছা পিছৰখিনি কওঁ তাৰ পিছৰ পৰা বাইলুঙৰ প্ৰতি কিবা এটা ফিলিংছ আহি আছে নিজৰ বুলি তাৰমানে কালিৰ পৰা তাইৰ কথা বতৰা চকু নাক ওঠ আঁঠু এইবোৰ ধুনীয়া দেখি আছে একদম ধুনীয়া দেখি আছো আজি দিনতে মই সপোন দেখিছো জানেনে হেই এডালৰ প্ৰেম কৰি পাইছ আপুনি কওক সেইকেইটা এতিয়া তাই মোক দেখিলে ইমান ধুনীয়াকে হাঁহে মই একে পাগল হৈ গৈছো তহঁতৰ লক্ষণটো প্ৰেমেই হয় ন তাইৰ ৰিয়েকশ্যন কেনেকুৱা ভাল তই অপেনলি কৈ দে এই প্ৰেম কৰিম বুলিতো ভাবো তাইক ক'লে যদি তাই বেয়া পায় আকৌ বোলে ৰিয়েকশ্যন বিলাক ভালেই পাই আছে কৈ দিয়ক নহয় ৰ আচ্ছা মই কৈ আছো তই কি কওঁগে
বাইগুণ দোষী কম মই তোমাক ভাল পাওঁ ঠাঁচকে ধুব তই কিয় কবি ভাল পাওঁ বুলি আপোনাৰ হৈ কম আপুনি যে ভাল পায় এই ৰ ৰাকেশ মই এবাৰ গৈ বাইলুঙৰ মনটো কনক কৰি চাওঁ এইটো কথাকে আকৌ কনক কিয় ক'ব লাগে এই মূৰ্খ কনক নহয় নক নক মোৰ মতে পজিটিভ হ'ব তেতিয়াহ'লে দুইটা হস্পিটেলত কিয় পজিটিভ হ'ব যে ইয়াত কৰোণা পজিটিভ নহয় প্ৰেমৰ পজিটিভ বুজিছ আমি আহিলো ক'পা দৰা ঘৰ পৰা ক'ত দৰা ঘৰপা তোমাৰ দৰা ঘৰ পৰা কোনো মোৰ দৰা ৰাকেশ দাৰ ঘৰত ৰাকেশ মোৰ দৰা কোনে কৈছে পইচা এইজনীক আপুনি বুজাকচোন চা কৰি আছো ৰবা এই ৰাকেশৰ মানে তোৰ প্ৰতি তাৰ এটা বেলেগ ধৰণৰ ফিল আহিছে কোনে কৈছে ই বোলে তোৰ কাৰণে প্ৰেমত পগলা হৈ আছে তই বোলে তাক ইণ্ডিকেটৰ মাৰি আছ মই তাক ইণ্ডিকেটৰ দিছো মই কিন্তু সেইজাতৰ ছোৱালীয়ে নহয় কৈ দিলো হ'লে দৰাই কৈছে বিয়াখন খাবলৈ নাপাম কিয়া আৰু এনেই আশা কৰিলো কি হ'ল কিহৰ ইণ্ডিকেটৰ দিলো তোলে মই মানে কি নহয় মানে কি নহয় মানে মানে তুমি মোলে যে চাই হাঁহিটো মাৰা মোৰ মানে ভিতৰৰ পৰা কিবা ফিলিংছ এটা আহি গৈছে তোলে চাই মানে হাঁহি মাৰিবই নোৱাৰে তোৰ ফিলিংছে আহি গ'ল তই কি ল'ৰা এই বাইদেউ চাইজৰ ভণ্টি এজনীক তই ইমান বেয়া চকুৰে চা তুমি কেনেকুৱা মানুহ কেকেইটা কেনেকুৱা আপুনি অলপ আগত কোৱা নাছিলে আমাৰ দুটাক বিয়া পাতি দিম বুলি চা মোক বিয়াও পাতিবি নহয় কেকেইটা দিয়া কাৰণে নাই নাই এনেকে ব্লেম দিলে মানে আজি তৰা ঘটক চবকে খুৱাম কিহৰ হুলস্থুল কৰিছা মই পানী এগিলাচ খোৱা শান্তি নাপাই তই কোন দৰা ঘৰৰ মানুহ এচিষ্টেণ্ট ঘটক তই কি খটক মোক বিয়া পাতি দিয় তহঁতি মোক বিয়া পাতি দিয় ৰিচিপশ্যন এতিয়া দিম মই ৰিচিপশ্যন চিনাকি মানুহৰ লগত কিয় কথা পাতি আছে খং বেছি হৈছে দেই থাইৰয়ডটো টেষ্ট কৰ ছোৱালী মানুহৰ ইমান খং ভাল নহয় ফেচবুকৰ পুৰণা ফটো খুচৰি লাইক মাৰি দিম বাপেকে ভাইৰেল হৈ যাবি কি চাইছে নহয় মানে তোমাৰ ইউনিফৰ্মটো নতুন নহয় হয় নেকি নতুন নেকি নহয় কিন্তু নতুন নতুন লাগিছে আকৌ দেখা ইমান বছৰ হ'ল পুৰণা নহয় দিয়া নতুন তুমি এনেই কৈছা আপুনি কিবাহে দেখিছে পুৰণা কিন্তু নতুন নতুন লাগিছে যে কিয় কিনো একেটা কথাকে লাগি আছে তুমি ঠিকেই কৈছিলা বুজা কি মানে তোমাৰ ইউনিফৰ্মযোৰ পুৰণা আহে মইহে কিবা নতুন নতুন দেখিলো আপুনি যে মোৰ ইউনিফৰ্মৰ পিছত লাগি আছে থানাত আৰু বেলেগ বস্তু দেখা নাই মই বা আকৌ নতুন কিয় দেখিলো কমলো বাইদেউ আচনাহানা ভালে আছে ভালে আছে তই বিয়াৰ পিছত কিন্তু একদম ধুনীয়া হৈ গৈছে দেই ল'ৰাটো কামটো কি কাম ইমান যে মাখন মাৰি মাৰি কথা কৈ আছে নিশ্চয়তো কিবা এটা কাম আছে তই অকণমান বেছি কৰ দে বেছি অলপ তাক যেনেকে কাম থাকিলেহে মই মৰমত মাতো বাইদেউ বেয়া পালে নেকি ন পাইছো তোক একেবাৰে কামৰ কাৰণেহে মৰমত মাতো নেকি হ'ব দিয়ক চৰি হ'ল হ'ব দে হেৰি মই অলপ ওলাই যাওঁ ছাৰে আহিলে ক'বচোন হেৰি এই তোৰ ওচৰলৈ মই সেইকাৰণেহে গৈছিলো মোক বজাৰৰ পৰা বস্তু এটা আনি দিব পাৰিবি কেনেকৈ হাঁহিবলগীয়া কথা হ'ল বাইদেউ মই জানিছোৱে কিবা এটা আছে
বাইদেউ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আছাম পুলিচৰ নাম থাকে শদিয়াৰ পৰা ধুবুৰীলৈকে ধৰচোন বিয়াৰ পাছত মই বহুতখিনি কুল হ'লো কিন্তু বিয়াৰ আগত এনকাউণ্টাৰ স্পেচিয়েলিষ্ট বুলি হ'ল আছাম পুলিচত এজনে আছে দা কৃষ্ণ কমল খাটনিয়া তইহে মাৰিব লাগে চেলু আহিলে মস্ত ফটুৱা আপুনি It should be all body staff. ইংলিছেদিয়াকে হাত ফালি পেলাব পাজিটো এইটো পালি হা কি আজি বহা নাই হে তই ইফালে সিফালে চাচোন পাবি বেলেগত আছে তেনেকৈ পাবি চা কি হ'লে এই কমলক দুপৰীয়া খাবলৈ বিৰিয়ানী পেকেট আনিবলৈ কৈছো বিৰিয়ানী খাব বৰ ভাল লাগে ছাৰ ভাল লগা বেয়া লগাৰ কথা কোৱা নাই কথাটো হ'ল ছাৰ আপুনি মোক কিয় ফটোৱা বুলি ক'লে বা ৰ'বচোন চিৰিয়াছ কথা এটা পাতি আছো তাৰমানে থানাত মইহে নন চিৰিয়াছ মানুহ ছাৰ ৰ'বচোন আপুনি ছাৰ আপুনি খাব নেকি বিৰিয়ানী কমলক আনিবলৈ খোৱা নোখোৱাৰ কথা কোৱা নাই এতিয়া যিটো চিটুৱেশ্যন চলি আছে বাহিৰৰ বস্তু খোৱাতকৈ নোখোৱাই ভাল ঘৰৰ পৰা টিফিন লৈ আহিবা ভেৰি গুড আইডিয়া ছাৰ আজিৰ পৰা টিফিন চালো মোৰ টিফিনেই নাই কাৰ টিফিন নাই মোক এখন লিষ্ট দে I will shall be managed to all of you 1 to 1 টিফিন ছাৰ অৰ্ডাৰটো পাছ কৰি দিওঁ ছাৰ কি কৈ গ'ল শ্বেক্সপিয়াৰে অসমীয়া কথা মুখেৰে নোলায় Listen. Hello, everybody. In front of hello. কি হ'লনো Listen. I see sir say me and I order to all of you that sir ordered that our tiffin our মানে আমাৰটো বুজাইছে আমাৰটো বুজাইছো yes text should be all body staff ইংলিছেদিয়াকে হাত ফালি পেলাব পাজিটো এইটো কি হ'ল নকয় কিয় মোৰ লগত কি হৈছে বাৰু চাচোন কি ভাইলুঙে এতিয়া মোক নমতা হ'ল চাচোন নমতা হ'ল মই কি কৰিম কিবা এটা উপায় দেচোন উপায় মোৰ হাতততো তেনেকুৱা উপায়ো নাই পদু কিবা এটাতো উপায় দেচোন নহ'লে মই বা কেনেকে চলিম মই কি উপায় দিম সেইটো কওকচোন দে না কিবা এটা উপায় মোৰ মোৰে কাম নকৰা হৈ আছে নাইয়ে মোৰ হাতত উপায় টকা এশ বিচাৰিলেতো দিব নোৱাৰোৱে উপায় এটা বিচাৰিলেও দিব নোৱাৰো চব মানে খোজ কামো নহয় মই কি উপায় দিম কিনো কৈছে অসমীয়াতে কওকচোন আপোনাৰো কষ্ট নহয় আমাৰো কষ্ট নহয় মানে ছাৰে অৰ্ডাৰ দিছে যে বাহিৰৰ খানা খোৱাটো এতিয়া বন্ধ because of present situation is so dangerous from group we carrying tiffin in out food avoid from গ্ৰুপটো আকৌ কি from মানে হৈছে পৰা group মানে হৈছে পক্ষ বা দল so from group means পৰা পক্ষ পাকলি ইংৰাজীক পাউডাৰ কৰি দিছে কি হ'ল তই মোক ইংৰাজীত কনলেজ দিবি নলেজ ইংলিছটো বুজি পোৱা নাই বাদ দিয়া গৰম তেলত ঠাণ্ডা পানী দিলে যে চেকে মাৰে তেনেকে ইংলিছ ওলাই হ'ব এতিয়া আমি কি কৰিব লাগিব ক'লোৱে দেখোন যে প্ৰত্যেকে কালিলৈ পৰা ছাৰে কৈছে নিজা টিফিন লৈ আনিবি টিফিন আছেনে নাই নাই সেইকাৰণে মই ভাবিছিলো বোলো ৰাউণ্ড টেবুলত মই কথাখিনি ডিছকাছ ক'তো কৰোঁ ইয়াত ৰাউণ্ড টেবুল আছে তয়ো সেই বিয়া নহওঁতে শাহুৱাৰ নিচিনা হৈছ চব কথাতে ভুল ধৰ এটা কাম কৰিবি তহঁতে ডিউটি পাৰ্টি বিচাৰি থাকিব নালাগে মোক 500কে দিবি মই টিফিন লৈ আনিম দাট টেৰিফিক টিফিন আমি দোকান চিনি নাপাওঁ নহয়নো কি পইচা কথা ক'লে দেখোন চব পলাই দিয়ে মই বোলে গুৰুত্ব দিছোঁ নিদিওঁ ছাৰ ষ্টিলৰ টিফিন আনিম নে প্লাষ্টিকৰ টিফিন আনা আৰু তুমি যি আনা চাইজটো এতিয়া তুমি কিমান খোৱা তুমিহে গম পাবা BSFক সুধিব লাগিব BSFহে জানে নেকি তুমি কিমান খোৱা নহয় তেওঁৰ যিমান ডাঙৰ টিফিন নিয়ে তেওঁৰ চাইজটো সমানহে মই আনিম তেওঁ চাইজৰ সমান আনিব টিফিনৰ কথা কৈছো মই কিমান আনিম
টিফিনৰ চাইজটো চাওক